নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চুৰিকাণ্ডৰ ঘটনা সংঘটিত। নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয়। উল্লেখ্য যে চিকিৎসালয়খনৰ OST চেণ্টাৰৰ পৰা প্ৰায় ৫,৯৯৯ টকাৰ ঔষধ সামগ্ৰী চুৰি হোৱাৰ লগতে এখন কম্পিউটাৰ চোৰে চুৰি কৰি উধাও হয়। লক্ষণীয় বিষয়টো হ'ল যে চিকিৎসালয়খনত CC কেমেৰা থকাৰ স্বত্বেও কেনেকৈ জীৱনদায়িনী ঔষধ চুৰি হ'বলৈ পালে এয়াই বৰ্তমান ৰহস্যৰ আৱৰ্তন। তাৰোপৰি চিকিৎসালয়খনত আৰক্ষী পহৰা চকীৰ থকা স্বত্বেও কেনেকৈ চুৰিকাণ্ডৰ ঘটনা সংঘটিত হ'বলৈ পালে সেয়াও ৰহস্যৰ আৱৰ্তন। এইবিলাক CC কেমেৰা আছে কিহৰ কাৰণে? CC কেমেৰা আছে যে মানুহ চুৰ কৰিবৰ কাৰণে মানুহে যেন দেখে সেইটো কাৰণে CC কেমেৰা এটা চলি আছে নে? এইটো বন আছে চাই লওক সব বন বনে আছে কিমান নেকি? CC কেমেৰা আছে? সেইটো ক'ব নোৱাৰো বনে আছে নেকি? CC কেমেৰা বন্ধ হৈ আছে। বন হৈ আছে নেকি? হয় আজি যোৱা ৰাতি হৈছে বুলি আমি সন্দেহ কৰিছোঁ কাৰণ আমাৰ কালিলৈকেতো চব ঠিকেই আছিলে। আমাৰ আউটডোৰ চাউটডোৰ সামৰি পেলাই আমি যেতিয়া যাওঁ চব ঠিকেই আছে। আজি ৰাতিপুৱা আমাৰ দুজনে ষ্টাফ আহিছে, একেলগে এণ্টাৰ কৰিছে তেওঁলোকে, ডাটা মেনেজাৰ আৰু ANM। তেওঁলোকে আহি দেখিলে যে প্ৰথম গ্ৰিলৰ দৰ্জাখন তেওঁলোকৰ লকটো খোলা আছে, লকটো ভঙা আছে, খোলা আছে। নেক্সট আহিলে দেখিলে কাঠৰ দৰ্জাখনৰ লকটো খোলা আছে, লকটো ভঙা আছে, খোলা আছে। ভিতৰত এণ্টাৰ কৰি দেখিলে যে তেওঁলোকে কম্পিউটাৰ ছেটটো নাই। তাৰপিছত দেখিছে যে গডৰেজটো ভঙা আছে, লকটো খোলা আছে। তাৰ পৰা মেডিচিনখিনিও নাইকিয়া হৈছে। তেওঁলোকক যিখিনি মেডিচিন ধৰক আমি দিওঁ 5,994 মেডিচিন তাৰ পৰা নাইকিয়া হৈছে। নাই হোৱা। আগতে মই থকা অৱস্থাত তেনেকুৱা পোৱা নাই।